Hello future officers 3 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেন্ট এফেয়াৰ এনালাইসিছলৈ সকলোকে স্বাগতম জনালো যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰাশ কোৰ্সৰ বাবে ইন্টাৰেষ্টেড তেতিয়া হলে পলম নকৰি অতি সোনকালে নিজৰ সিট এটিত বুক কৰি লব পাৰে তলত দিয়া কন্টাক্ট নম্বৰ দি আপোনালোকক প্ৰভাইড কৰা হৈছে ইয়াতে কন্টাক্ট কৰি অতি সোনকালে আপোনালোকে অৱেইল কৰি লব পাৰে তেনেহলে আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকছ সমূহ আমি চাওঁ প্ৰথমে আমি পাৰ্সনছ উইথ ডিসেবিলিটিজৰ ওপৰত আমি আলোচনা কৰিম ইম্পৰ্টেন্ট ফৰ GS2 তাৰছত ৰাবাৰ প্লান্টেশন নৰ্থ ইষ্টৰ ক্ষেত্ৰত very ইম্পৰ্টেন্ট ইণ্ডিয়ান ইকনমিৰ ক্ষেত্ৰত আপোনালোকৰ ইম্পৰ্টেন্ট এটা টপিক হৈ পৰিব GS3 তাৰছত আমি প্ৰগতি সিস্টেমৰ ওপৰত আলোচনা কৰিম GS2 আকৌ এটা ইম্পৰ্টেন্ট টপিক আৰু আমি প্ৰিলিমছৰ বাবে UIDF আৰু এন্ট্ৰেক্স একেবাৰে প্ৰিলিমছৰ বাবে আমি আলোচনা কৰিম তেনেহলে আহক আজিৰ ফাৰ্স্ট টপিক টু পাৰ্সনছ উইথ ডিসেবিলিটিজ যেহেতু আজি 3 ডিসেম্বৰ ইন্টাৰনেশ্যনেল ডে অফ পাৰ্সনছ উইথ ডিসেবিলিটিজ হিচাপে উদযাপন কৰা হয় হেহে আমি পাৰ্সনছ উইথ ডিসেবিলিটিজ তেওঁলোকৰ বিষয়ে অকনমান তেওঁলোকৰ ৰাইটস পাতি অধিকাৰ ইত্যাদি তেওঁলোকক কি দিয়া হৈছে ইয়াৰ ওপৰতে আমি অলপমান আলোচনা কৰিম এই বছৰৰ যি থিম 2024 চনৰ যি থিমটো এবাৰ চাই লওঁ এম্প্লিফাইং দ্য লিডাৰশ্বিপ অফ পাৰ্সনছ উইথ ডিসেবিলিটিজ ফৰ এন ইনক্লুসিভ এণ্ড সাস্টেইনেবল ফিউচাৰ আজি যিসকল স্পেশালি এবলড বা ফিজিক্যালি ডিসেবল যিসকল লোক বা ডিসেবল লোক ফিজিক্যালি মেন্টালি ওভাৰঅল ডিসেবল যিসকল লোক তেখেতসকলক যাতে আমি লিডাৰশ্বিপৰ কোৱালিটি দি পেলাই লিডাৰ হিচাপে তেওঁলোকক যাতে আগবঢ়াই পেলাই এখন ইনক্লুসিভ সোসাইটি এখন যাতে আমি ক্ৰিয়েট কৰিব পাৰো এণ্ড অফ কোৰ্স সাস্টেইনেবল ফিউচাৰ এটা যাতে আমি ক্ৰিয়েট কৰিব পাৰো হিয়াই হৈছে আমাৰ 2024 চনৰ থিম আৰু যেহেতু ইনক্লুজনৰ কথা ইয়াতে থিম হিচাপে ৰখাই হৈছে ইনক্লুজন ইজ ভেৰি ইম্পৰ্টেন্ট হয়নে ইনক্লুজন তেতিয়াহে আমি ইনক্লুজন হোৱা বুলি আমি কম when each and every people have the right to participate তেওঁলোকে যেতিয়া actively তেওঁলোকে যেতিয়া participate কৰিব কিবা এটা matter আৰু বিশেষকে কিবা এটা ক্ষেত্ৰত decision making related বস্তু আজি ধৰক কিবা এটা matter এটা আছে সেই matterক লৈ পেলাই সেই বস্তু এটা লৈ পেলাই কি উচিত বা কি অনুচিত ইয়াক লৈ পেলাই যি ডিসিশন মেকিং সেই ডিসিশন মেকিংত আমাৰ যি অধিকাৰ আমি যি দৰে আমাৰ নিজৰ মন্তব্য ৰাখিব পাৰো ঠিক সেই দৰে তেওঁলোকেও যাতে ডিসিশন মেকিং তেওঁলোকেও যাতে নিজৰ মন্তব্য তুলি ৰাখিব পাৰে যদিহে তেওঁলোকক হিমানখিনি অধিকাৰ দিয়া হয় তেতিয়াহে আমি কম that we have achieved the inclusivity আৰু বিশেষকে এয়া তেতিয়া পসিবল হ'ব যেতিয়া আমি তেওঁলোকৰ বাবে যিখিনি বেসিক ফান্ডামেন্টাল যিখিনি ৰাইটস তেওঁলোকৰ অধিকাৰৰ যিখিনি একদম বেসিক্স যেনে এক্সেসিবিলিটি যেতিয়া আমি সকলো ক্ষেত্ৰত আজি যতেই নাযাও কিয় যিকোনো ক্ষেত্ৰতে নাযাও কিয় আলটিমেটলি ইফ দে are able to access the thing তেওঁলোকে যিকোনো এটা বস্তুৰ যদি এক্সেস কৰিব পাৰিছে তেতিয়াহে আমি কম যে তেতিয়াহে তেওঁলোক এই বস্তুটো তেওঁলোকক যে লিডাৰশ্বিপ দিয়াৰ হে মিনিংটো বা ইনক্লুসিভিটিৰ মিনিংটো তেতিয়াহে ফুটি উঠিব আৰু এক্সেসিবিলিটি বুলি ক'লে আমি কি বুজো এক্সেসিবিলিটি বুলি ক'লে আমাৰ যিকোনো অধিকাৰ যেনে এডুকেশ্যন এমপ্লয়মেন্ট হেলথ কেয়াৰ বিভিন্ন ক্ষেত্ৰত এটা এক্সাম্পল এটা দিও সাপোজ হস্পিটাল এখন আছে আপুনি হস্পিটালত যাব লাগে হস্পিটালত এটা সাপোজ এগৰাকী ফিজিক্যালি ডিসেবল যত তেওঁৰ লোৱাৰ লিম তলৰ অংশ ভৰিৰ অংশত যেনিবা তেওঁৰ ডিসেবিলিটি এটা আছে এটা সেই ব্যক্তি গৰাকী হস্পিটালখনত যদি আজি আহে হস্পিটালত আহিলে তেওঁ একেবাৰে ওপৰ মহললৈকে কেনেকৈ যাব পাৰিব যদি সিৰি বগাই যাব লাগে তেতিয়া হলে this is not at all a correct option for him সেই কাৰণে আমি কি কম যে আমি প্ৰপাৰ ইয়াতে লিফট সিস্টেম এটা ৰাখিম বা staircase হলনি আমি ইনক্লাইন যিবোৰ স্ট্ৰাকচাৰছ ভালদৰে ওভাৰঅল আমি তেওঁলোকৰ বাবে স্পেশাল স্ট্ৰাকচাৰছ আমি বনাবলৈ চেষ্টা কৰিম হয়নে এয়া হৈছে these are examples of accessibility তেওঁলোকক আমি কিবা এটা বস্তুৰ এক্সেস এটা আমি দিছো ঠিক আছে আৰু এক্সেসিবিলিটিক এটা বেসিক হিউম্যান ৰাইট বুলি আসলতে কোৱা হৈছে আৰু আমাৰ যি ৰাইটস অফ পাৰ্সনছ উইথ ডিসেবিলিটি এক্ট 2016 চনত এই আইনখন লৈ অনা হৈছিল ইউনাইটেড নেশনছৰ ক্ষেত্ৰতো আমি এখন কনভেনশন দেখা পাওঁ ৰাইটস অফ পাৰ্সনছ উইথ ডিসেবিলিটি আমি সেই ইউনাইটেড নেশনৰ কনভেনশনৰ হৈতে এলাইন কৰি পেলাই আমি
ভাৰতত এখন আইন এখন লৈ আনিছো ৰাইটছ অফ পাৰ্সনছ উইথ ডিসেবিলিটি এক্ট আৰু সেই আইনখনত এক্সেসিবিলিটিৰ কথা কোৱা হৈছে এক্সেসিবিলিটি কি হয় তেওঁলোকৰ বাবে এটা বেসিক হিউম্যান ৰাইট য'ত তেওঁলোকে এক্সেসিবল সকলোতে তেওঁলোক এক্সেসিবল হ'ব লাগিব এডুকেশনত we should provide them accessibility employment we should provide them accessibility আৰু সেই কাৰণে আপোনালোকে সকে দেখিছে চাকৰিৰ কাৰণে যেতে আপোনালোকে এপ্লাই কৰে পাব্লিক সেক্টৰ বিশেষকৈ তেতিয়া হলে persons with disability pwd category কাৰণে আমি reservation পৰ্যন্ত দেখা পাও কিহৰ বাবে কাৰণ accessibility is their basic right আমি employment opportunities ক্ষেত্ৰত তেওঁলোকক accessible তেওঁলোকক access দিছো health careৰ ক্ষেত্ৰত মই example দিলো আৰু অন্য public lifeত অন্য ক্ষেত্ৰতো তেওঁলোক কে যাতে access বোৰ পায় access সমূহ যাতে তেওঁলোকে পায় overall যদি আমি disabilityৰ কথা যদি কও হে আইনখনত লিখা আছে বিভিন্ন প্ৰকাৰৰ disability আৰু বৰ্তমান চাব গলে প্ৰায় 21 প্ৰকাৰৰ disabilityৰ কথা মেনশন কৰা আছে আমি যেটা disability বুলি কওঁ disabled 21 প্ৰকাৰৰ বিশেষকৈ কোৱা হৈছে আৰু in case তেওঁলোকৰ অধিকাৰত যদি কোনোবাই যদি তেওঁলোকৰ অধিকাৰ যদি ভংগ কৰিছে তেতিয়া হলে ডিস্ট্ৰিক্ট অনুসৰি স্পেশাল কোডস বোৰ ডেজিগনেট কৰা হয় regarding the violation আজি যি সকলে তেওঁলোকৰ অধিকাৰ ভায়োলেট কৰিছে তেওঁলোকৰ বাবে punishment penalty ইত্যাদি ৰখা হৈছে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰাইটস এণ্ড এনটাইটলমেন্টৰ ক্ষেত্ৰত আমি দেখা পাইছো যেনে হায়াৰ এডুকেশনৰ বাবে 5% তকৈ বেছি ৰিজাৰ্ভেশন গভৰ্নমেন্ট জবৰ বাবে 4% তকৈ বেছি আমি মিনিমাম 4% ৰিজাৰ্ভেশন লাগিব এডুকেশনৰ বাবে মিনিমাম 5% ৰিজাৰ্ভেশন লাগিব হেকেটা মনত ৰাখি থব পভাৰ্টি এলিভিয়েশন স্কিমছ যি সমূহ আছে আজি দৰিদ্ৰতা মানে নাইকিয়া কৰাৰ যি সমূহ দৰিদ্ৰতা নাইকিয়া কৰিবলৈ যি সমূহ আমাৰ চৰকাৰে স্কিমছ সমূহ যে লৈ আনে সেই ক্ষেত্ৰতো 5% তেওঁলোকৰ বাবে ৰিজাৰ্ভেশন তেওঁলোকৰ বাবে ৰখা হৈছে right to free education from 6 to 18 years hetu ami gom pawe article amar fundamental righter article 21(8) already mentioned ase tasat ensure accessibility in public buildings both government and private in a prescribed time frame very very important accessibility in public building ot তেওঁলোকৰ accessibility আজি এগৰাকী অন্ধ ব্যক্তি পাব্লিক বিল্ডিংত কেনেকে যাব প্ৰপাৰ তেওঁলোকৰ বাবেও accessibility থাকিব লাগিব this is something very important সুপ্ৰিম কোৰ্টৰ ৰিসেন্ট যি জাজমেন্ট প্ৰায় এমাহ হল এই জাজমেন্টৰ বাবে তাতে কোৱা হৈছে যে যিসমূহ accessibility তেওঁলোকৰ যিকোনো এটা এটমস্ফিয়াৰত তেওঁলোকে যতেই নাযাও কিয় যিকোনো এনভায়ৰনমেন্ট যিকোনো এটমস্ফিয়াৰত তেওঁলোকৰ বাবে তেওঁলোকক accessibility দিয়াটো আমাৰ দায়িত্ব হয় দায়িত্ব ইন দা সেন্স ইটস ম্যান্ডেটৰী দায়িত্ব বুলি কলেও ভুল হ'ব ইটস ম্যান্ডেটৰী ঠিক আছে তেওঁলোকৰ বাবে গুটেই এনভায়ৰনমেন্টটো accessible কৰি তোলাটো ম্যান্ডেটৰী এণ্ড নন নেগোশিয়েবল যে কিয় নাই কৰা আজি তেওঁলোকে কিবা এটা ক্ষেত্ৰত পাব্লিক বিল্ডিংত কিবা এটা কাৰণত গৈছে আজি যদি তেওঁলোকৰ accessibility নাই ইটস নট নেগোশিয়েবল আপুনি ক'ব নোৱাৰে এটা পাৰ্টিকুলাৰ ষ্টেণ্ডাৰ্ড দিয়া হৈছে আৰু সেই অনুসৰি আপুনি তেওঁলোকৰ accessibility ব্যৱস্থা আপোনালোকে কৰিবই লাগিব আৰু বিশেষকৈ আমাৰ ৰাইটস টু ফিজিক্যালি ডিসেবলড যি আমাৰ physically disabled act right to persons with disability act এই যিখন আইন এই আইনখনত বিশেষকৈ ইনকনসিস্টেন্সিজ লুপ হোলস কিছুমান ইয়াতে দেখুৱা হৈছে সুপ্ৰিম কোৰ্টে দেখুৱাইছে প্লাস ইনকনসিস্টেন্সিজ যিবোৰ আইনে কৈছে সেই আইন অনুসৰি মানুহে বহু ক্ষেত্ৰত মানুহে সেই আইনখন ফলো কৰা নাই আইন ভংগ কৰি চলিছে বুলি কোৱা হৈছে আৰু আমাৰ যে নালচাৰ ইউনিভাৰ্সিটি সেন্টাৰ ফৰ ডিসেবিলিটি ষ্টাডিজ আছে নালচাৰ ইউনিভাৰ্সিটি সেই নালচাৰ ইউনিভাৰ্সিটিও recommendations দিছে finding sizes for all one size fit all category নহয় কাৰণ disability বুলি ক'লে এতিয়া আমাৰ প্ৰায় 21 টা disability ধৰি দিয়া হৈছে সকলোৰ ক্ষেত্ৰত you cannot implement the same scene আজি এগৰাকী অন্ধ ব্যক্তিৰ কাৰণে যেনেকুৱা হ'ব যেনেকুৱা accessible environment আপুনি ক্ৰিয়েট কৰিব লাগিব আজি যিসকল ব্যক্তি কানেৰে নুশুনে আমি কলা ববা বুলি কওঁ ডিফেন্ডাম তেখেতসকলৰ বাবে accessibilityৰ environment বেলেগ হ'ব লাগিব so you cannot simply
maintain a one size fit all category apuni finding sizes for all hokoluke apuni hanguri rakhibo lagibo this is what is ultimately inclusion yake to ami inclusion boli ko hoyne nalsa report e takei koise je bishesh koi শিক্ষা খণ্ডত হওক স্বাস্থ্য খণ্ডত ট্ৰান্সপোৰ্ট পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ এই সকলো ক্ষেত্ৰতে গ্যাপ আমি দেখা পাইছো challenges যেনে ক্লাছৰুম ৰেষ্টৰুমত accessibility কম আজি আপুনি নিজেই ভাবক আপুনি যেতিয়া ক্লাছৰুমত গৈছে ইন কেস অলপ ফিজিক্যালি ডিজেবল বা কোনমান মেন্টালি ডিজেবল যদি কোনোবা ক্লাছমেট বা কোনোবা বেটছত দেখিছে তেওঁলোকৰ কাৰণে কি স্পেশাল এনেকুৱা কি স্পেশাল ইভেন্ট বা এনেকুৱা কি স্পেশাল কেয়াৰ তেওঁলোকৰ বাবে লোৱা হৈছে আমি যেতিয়া স্কুলত পঢ়ি আছিলো honestly speaking আমি তেনেকুৱা disabled mentally disabled মানুহো আমি দেখা পাইছো but still people used to laugh at them teachers বৰ বিশেষ special care তেওঁলোকক লোৱা নাই so these are some sort of challenges lack of ramps and accessible toilets in hospital বিৰাট ডাঙৰ কথা টয়লেটৰ অভাৱ ওয়াশৰুমৰ অভাৱ accessible toilet non compliance with web accessibility standard বৰ্তমান সময়ত web accessibility ও খুব প্ৰয়োজন আৰু হেহে সুপ্ৰিম কোৰ্টে road map এটা ক্ৰিয়েট কৰিছে বিশেষকে দুই প্ৰকাৰৰ এপ্ৰোচৰ কথা কৈছে retrofitting existing infrastructure অৰ্থাৎ যিসমূহ বৰ্তমান ইনফ্ৰাষ্ট্ৰাকচাৰ যিসমূহ আছে তাতে আমি নতুন বস্তু যাতে ইনক্লুড কৰিব পাৰো ফাৰ্দাৰ ইনক্লুশন ফাৰ্দাৰ যাতে আমি include কৰিব পাৰো for making the environment accessible for the disabled people হেকানে retrofit কৰিবলৈ কৈছে যাতে নতুন further inclusion হৈ থাকে strict accessibility standards for new construction and services আজি in case নতুন বিল্ডিং যদি এটা বিল্ডিং বনাইছে বা নতুন পাবলিক বিশেষকে পাবলিক সেক্টৰত বিশেষকৈ accessibility তেখেতসকলৰ বাবে accessibility standards সমূহ strictly implement কৰিবলৈ দিয়া হৈছে পুৰণি সমূহত অলপ অসুবিধা হয় but নতুন creation বা নতুন infrastructure construction সমূহত যাতে এনেকুৱা ধৰণৰ loopholes থাকি নেজায় আৰু avoid কৰিব দিছে ইতিমধ্যে মই কৈছিলে one size fits all approach avoid কৰিব দিছে সকলোকে এটা হেৰিৰে প্ৰথাৰে চলিবলৈ যে দিব হেতু নহয় because disabled person বুলি কলে different types আছে আৰু হেকানে আমি one type of approach is not possible আৰু বিশেষকে accountability mechanism penalties for non compliance in case কোনোবাই যদি মানি চলা নাই তেওঁলোকৰ বাবে পেনাল্টি পৰ্যন্ত ৰখাৰ ব্যৱস্থা কৰা হৈছে যেহেতু নন নেগোশিয়েবল আমি গম পাইছো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট অনুসৰি হে কাৰণে নন নেগোশিয়েবল ৰুলস বুলি কোৱা হৈছে এন্ড বিশেষকে আমাৰ mandatory union government to frame mandatory accessibility rules within 3 months যোৱা মাহত ইয়াৰ ওপৰত আলোচনা যেহেতু হৈছে 3 মাহ এটা টাইম পিৰিয়ড দিয়া হৈছে ইতিমধ্যে এমাহ হবৰে হল আৰু আপকামিং এই 3 মাহত ইউনিয়ন গভৰ্নমেন্টক ভাৰত চৰকাৰক accessibility rules ইত্যাদি ফ্ৰেম কৰিবলৈ তেওঁলোকক the strict instruction সুপ্ৰিম কোৰ্টৰ পৰা দিয়া হৈছে in case যদি তেওঁলোকে মেইনটেইন কৰিব হেজি ফ্ৰেমৱৰ্কৰ মতে যদি কোনোবাই মানি চলিব নোৱাৰে নন কমপ্লায়েন্স ঠিক আছে তেতিয়া হলে কি হ'ব তেওঁলোকৰ কমপ্লিশন সাৰ্টিফিকেট উইথহোল্ড কৰা হ'ব ফাইন ইম্পোজ কৰা হ'ব আন্ডাৰ সেকশন 44 45 46 and 89 of the rights of people with disability এক্টৰ আন্ডাৰ তেওঁলোকক ফাইন পৰ্যন্ত ইম্পোজ কৰা হ'ব ওভাৰঅল ইমানখিনি আমি accessibilityৰ বিষয়ে আমি দেখা পালো তো ইয়াতেও accessibilityৰ কথাই কোৱা হৈছে যাতে সকলোৱে যাতে এগুটি accessibility ৰাখিব পাৰিছে নাই accessible হৈছে নাই কিয়া এই সকলোবোৰত যাতে মনিটৰিং ভালদৰে কৰা হয় বিভিন্ন ষ্টেক হোল্ডাৰ্ছৰ কথা কোৱা হৈছে সকলোৰে ইনভলভমেন্টে আসলতে এগুটি ইনিশিয়েটিভটো ফাৰ্দাৰ বেটাৰ কৰিব আৰু হেহে ওভাৰঅল ৱে ফৰৱাৰ্ড হিচাপে চাব গলে আমাৰ Wow, it's a real change comes from removing barriers, not just ceremonial actions. Ain srishti kori etu dangor bor kotha kole nohobo ami hosakoi kam koribo leibo hekane khwa hoy action speaks louder than words kamere ami dekhuabo leibo aru tetia he
আমি হসাকৈ আগবাঢ়িবলৈ সক্ষম হওঁ আৰু হেহে এক্সেসিবিলিটি আৰু ইনক্লুজনক এটা ৰিয়েলিটি সকলোৰে বাবে এটা ৰিয়েলিটিৰ বাবে ইয়াতে ৰিকুৱেষ্ট এটা কৰা হৈছে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে Discuss the significance of accessibility as a fundamental right for persons with disabilities in India. Evaluate the challenges in implementing the accessibility provisions under the Rights of Persons with Disability Act 2016. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি পিছৰ নিউজলৈ আগবাঢ়িছো প্ৰজেক্ট ইনৰোডৰ ওপৰত অলপমান আলোচনা কৰিম প্ৰজেক্ট ইনৰোড কিহৰ ক্ষেত্ৰত Rubber plantation or ক্ষেত্ৰত যি project inroad হে project inroad or success story ওপৰত আমি অলপমান আলোচনা কৰিম inroad or full form কি হয় Indian Natural Rubber Operations for Assisted Development কোনে ইমপ্লিমেন্ট কৰিছে Rubber Board of India ইমপ্লিমেন্ট কৰিছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে Rubber Board of India হেডকোৱাৰ্টাৰ ক'ত যেহেতু এটা গভৰ্নমেন্ট অৰ্গানাইজেচন Rubber Board of India তেওঁলোকৰ হেডকোৱাৰ্টাৰ ক'ত ভাৰতৰ কোনখন ৰাজ্যত Rubber Board of India headquarter আমি দেখা পাও আৰু ইনৰোডৰ অবজেক্টিভ যদি চাও ইনৰোডৰ অবজেক্টিভ বিশেষকে নৰ্থ ইষ্ট আৰু ওয়েস্ট বেংগলত প্ৰায় 2 লাখ হেক্টৰ ৰাবাৰ প্লান্টেশন ডেভেলপ কৰাটোৱে হৈছে তেওঁলোকৰ মূল উদ্দেশ্য আৰু তাৰ বাবে তেওঁলোকে প্ৰায় approximately 1000 কোটি টকা 1100 কোটি টকা তাৰে 1000 কোটি টকা প্লান্টেশনৰ বাবে আৰু 100 কোটি টকা স্কিল ডেভেলপমেন্ট আৰু স্মোক হাউসেস ইত্যাদিৰ বাবে ইনক্লুড কৰা হৈছে এচিভমেন্ট যদি আমি চাবলৈ যাও 2019 ৰ পৰা 2023 চনৰ ৰিপৰ্ট অনুসৰি প্ৰায় 94 ডিস্ট্ৰিক্ট ওয়েস্ট বেংগল এন্ড নৰ্থ ইষ্ট কোৱা হৈছে ৰাইট তো এৰিয়াস কভাৰ্ড হিচাপে চাব গলে 94 ডিস্ট্ৰিক্টত প্ৰায় 1,25,000 হেক্টৰস অফ ল্যান্ড this much of land has been covered আৰু অসমে কিমান পাইছে অসমে out of target 43,000 হেক্টৰৰ যি টাৰ্গেট হে টাৰ্গেটৰ হে অসমক যিমানখিনি দিয়া হৈছিল অসমৰ আছিল 43,000 হেক্টৰস তাৰে ভিতৰত 37 হেক্টৰছৰ মাটিত অসমে নিজৰ টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হৈছে this is something really commendable আৰু ইনৰোড বুলি কলে ৰাবাৰ প্লান্টেশনৰ ক্ষেত্ৰত আজি ভাৰতৰ আটাইতকৈ বৃহৎ এটি প্লান্টেশন ইনিশিয়েটিভ বুলি আমি ক'ব লাগিব লাৰ্জেষ্ট প্লান্টেশন ইনিশিয়েটিভ আৰু আমি প্লান্টেশন বুলি ক'লে আবৰ অকল ৰাবাৰ নহয় ৰাবাৰ টি ইত্যাদি সকলো পৰে তো ওভাৰঅল ইটস দ্য লাৰ্জেষ্ট প্লান্টেশন ইনিশিয়েটিভ ইন দ্য কান্ট্ৰিজ হিষ্ট্ৰী বুলি মেনশন কৰা হৈছে নৰ্থ ইষ্টৰ প্ৰডাকশনৰ ক্ষেত্ৰত ক'ব গলে বৰ্তমান প্ৰায় 1.2 লাখ মেট্ৰিক টনছ প্ৰডাকশন আমি দেখা পাইছো আৰু গোল ৰখা হৈছে যাতে প্ৰায় 8 পৰা 10 বছৰৰ ভিতৰত আমি প্ৰডাকশন যাতে আমি ডাবল কৰিব পাৰো আজি 1.2 লাখ আমি যাতে approximately 2.4 বা 2.5 লাখ যাতে মেট্ৰিক টন প্ৰডাকশন যাতে আমি আনিব পাৰো এই ইনৰোড প্ৰজেক্ট ইমপ্লিমেন্ট কৰাৰ আগতে আমি যদি নৰ্থ ইষ্টৰ প্লান্টেশন এৰিয়া যদি প্ৰি ইনৰোড টাইম পিৰিয়ডৰ কথা যদি কওঁ নৰ্থ ইষ্টৰ ৰাবাৰ প্লান্টেশন এৰিয়া আগতে কিমান আছিল 23% কিন্তু আফটাৰ প্ৰজেক্ট ইনৰোড ইমপ্লিমেন্ট কৰাৰ পিছত নৰ্থ ইষ্টত যিমানখিনি আমি ৰাবাৰ প্লান্টেশনৰ এৰিয়া দেখিলো বাঢ়িলে 23% পৰা 38% লৈ বৃদ্ধি পোৱা দেখা পালো আৰু ন্যাচাৰাল ৰাবাৰ প্ৰডাকশন আগতে 23% যেহেতু আগতে আছিল ৰাবাৰ প্ৰডাকশন নৰ্থ ইষ্টে 16% কৰিছিলে কিন্তু বৰ্তমান যেহেতু আমাৰ প্লান্টেশন এৰিয়া বৃদ্ধি পাইছে হেহে আমাৰ প্ৰডাকশন নৰ্থ ইষ্টৰ প্ৰডাকশন ক'ব গলে 32% লৈ বৃদ্ধি পাইছে সো দিস ইজ সামথিং ৰিয়েলি কমেন্ডেবল আৰু এই ডেটা সমূহ আমি অলপমান জনাটো উচিত যাতে আমি পিচ কৰিব পাৰিম whenever there is the necessity বিশেষকৈ মেইনছ লেভেলত আমি পিচ কৰিব পাৰিম আৰু বৰ্তমান ভাৰতৰ ক্ষেত্ৰত যদি আমি ৰেংকিং অনুসৰি চাওঁ যে ৰাবাৰ প্লান্টেশন আটাইতকৈ ক'ত বেছি আমি কেৰালাত দেখা পাওঁ হয়নে আটাইতকৈ বেছি কেৰালা ত্ৰিপুৰাত যথেষ্ট ৰাবাৰ প্লান্টেশন আমি দেখা পাইছো কৰ্ণাটকত ৰাবাৰ প্লান্টেশন আছে অসমৰ ক্ষেত্ৰতো আমি ৰাবাৰ প্লান্টেশন দেখা পাইছো প্ৰায় 25,000 টনছ প্ৰতি বছৰে যদি অসমে প্ৰডিউস কৰি আছে অসমৰ কথাও ইয়াতে আমি উল্লেখ কৰিব লাগিব তো এয়াই আমাৰ মেজৰ ৰাবাৰ প্ৰডিউসিং ষ্টেটছ ইয়াতে এইখিনি ৰিজনছ ইয়াতে ইনক্লুড কৰা দেখা পাইছে তাৰ উপৰি বিশেষকৈ আমি অসমৰ ক্ষেত্ৰত ভালদৰে যদি চাওঁ য'ত আপোনালোকে এই ম্যাপখনত য'ত গ্ৰীন কালাৰ য'ত সেউজীয়া ৰঙৰ শেড দেখিছে তাতে ৰাবাৰ প্লান্টেশন যেনে আমি গোৱালপাৰা ডিস্ট্ৰিক্টত মনত ৰাখিব দেই
গোৱালপাৰা ডিষ্ট্ৰিক্টত আমি ৰাবাৰ প্লান্টেশ্যন দেখিছোঁ যদি মেইনছ লেভেলৰ প্ৰশ্ন হয় তেতিয়াহ'লে আপোনালোকে এনেকুৱাকৈ মেপ এখন আঁকি পেলাই ইয়াতে পিংক কালাৰ শ্বেডেড এণ্ড অল সেইবিলাক দিয়া আছে তেনেকুৱা নহয় জাষ্ট অভাৰঅল ৰাবাৰ প্লান্টেশ্যনৰ শ্বেডেড পৰ্চনছ আপোনালোকে দেখাব পাৰে তাৰপিছত আমি অকণমান বঙাইগাঁৱত দেখিছোঁ অকণমান আমি দৰঙত দেখিছোঁ কামৰূপৰ এটা অংশত আমি দেখা পাইছোঁ কাৰ্বি আংলঙৰ কিছু অংশত দেখা পাইছোঁ কৰিমগঞ্জত আমি দেখা পাইছোঁ এয়া হৈছে মেজৰ ৰাবাৰ প্ৰডিউচিং এৰিয়া বুলি আমি ক'ব পাৰোঁ আকৌ মই পুনৰ আপোনালোকক জনাইছোঁ কি আমি পালোঁ গোৱালপাৰাত হয়তো আমি মেক্সিমাম পাইছোঁ হয়নে অলমষ্ট গোৱালপাৰা গোটেই গোৱালপাৰাখনে গ্ৰীণ কালাৰ শ্বেডেড ৰখা হৈছে বঙাইগাঁৱতো আমি অলপ দেখিছোঁ দৰঙত আমি দেখিছোঁ কাৰ্বি আংলঙত আমি দেখিছোঁ তাৰপিছত কৰিমগঞ্জত আমি দেখা পাইছোঁ আৰু কামৰূপ জিলাৰ এটা অংশ সৰু এটি অংশতো আমি দেখা পাইছোঁ ৰাবাৰ প্লান্টেশ্যনৰ ক্ষেত্ৰত ভেৰি ইম্পৰ্টেণ্ট 100 কোটি টকা ইতিমধ্যে কৈছোঁ প্লান্টেশ্যনৰ বাবে প্লান্টেশ্যন ডেভেলপমেণ্টৰ বাবে ৰখা হৈছে যিহেতু 100 কোটি নহয় 1000 কোটি সৰি 1100 কোটি টকা এটা টোটাল ইনভেষ্টমেণ্ট কৰা হৈছিলে প্ৰজেক্ট ইনৰোডৰ আণ্ডাৰত আৰু বাকী 100 কোটি টকা আমাৰ কিহৰ বাবে স্কিল ডেভেলপমেণ্ট প্ৰায় 2.5 লাখ কৃষক প্ৰায় 2.5 লাখ প্লান্টেশ্যন ফাৰ্মাৰ্ছৰ বাবে স্কিল ডেভেলপমেণ্টৰ বাবে তেওঁলোকক ইনক্লুড কৰা হৈছে এইটো এটা এমাউণ্ট ফ'কাছ কৰা হৈছে অবভিয়াছলি কাৰণ ৰাবাৰ প্লান্টেশ্যনৰ কাৰণে স্পেচিয়েল স্কিল থাকিব হয়নে মডাৰ্ণ স্মোক হাউচেছসমূহ কনষ্ট্ৰাক্ট কৰিবৰ বাবে এটা এমাউণ্ট এটা 100 কোটি টকাৰ এটা এমাউণ্ট এটা ৰখা হৈছে আৰু অফক'ৰ্ছ ইণ্ডাষ্ট্ৰি কোলাবৰেশ্যন ফাৰ্ষ্ট প্ৰজেক্ট গ্ল'বেলি ৱেৰ দ্য টায়াৰ ইণ্ডাষ্ট্ৰি কণ্ট্ৰিবিউটছ ডাইৰেক্টলি টু প্লান্টেশ্যন ডেভেলপমেণ্ট চাওক বৰ্তমান ৰবাৰৰ পৰা আমাৰ যিহেতু টায়াৰৰ বাবে ৰবাৰ খুবেই প্ৰয়োজন আমি ইয়াত এই প্ৰজেক্ট ইনৰোডত আমি দেখা পাইছোঁ যে 100 কোটি টকাৰ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে ইণ্ডাষ্ট্ৰি কোলাবৰেশ্যনো আমি এক্সট্ৰাকৈ দেখিছোঁ য'ত টায়াৰ ইণ্ডাষ্ট্ৰি আৰু প্লান্টেশ্যন ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি এটা কোলাবৰেশ্যন দেখা পাইছোঁ ইতিমধ্যে এই প্ৰথম 4 বছৰত প্ৰায় 90% আমি টাৰ্গেট এচিভ কৰা দেখা পাইছোঁ দিছ ইজ ৰিয়েলি কমেণ্ডেবল 4 বছৰৰ ভিতৰত ইমানখিনি টাৰ্গেট আমি এচিভ কৰিছোঁ যদি হয়নে আৰু ইয়াৰ বাবে বিশেষকৈ দ্য ক্ৰেডিট গ'জ টু দ্য কোলাবৰেশ্যন বিটুইন টায়াৰ কোম্পানী আৰু আমাৰ ৰাবাৰ বোৰ্ড অফ ইণ্ডিয়াৰ কোলাবৰেশ্যনৰ বাবে আমি ইমানখিনি ছাকচেছ আমি দেখা পাইছোঁ overall India natural rubber production বুলি ক'লে you can see financial year 2023-2024 প্ৰায় 8.57 লাখ টন এই বছৰ production হৈছে ভাবক right তো expected outcome আমাৰ further plantation area বৃদ্ধি পাব বুলি আমি আশাবাদী with the help of this project inroad তাৰ উপৰি যদি plantation area বৃদ্ধি পায় production improve হ'ব নৰ্থ ইষ্টত obvious কথা কৃষকসকলৰ লাইভলিহুড আৰু ৰুৰেল ডেভেলপমেণ্টৰ বাবে এটি ভাল ইনিচিয়েটিভ বুলি আমি ক'ব পাৰিম আৰু অফক'ৰ্ছ ইণ্ডাষ্ট্ৰি ছাপৰ্টেড প্লান্টেশ্যন প্ৰজেক্ট ন টায়াৰ ইণ্ডাষ্ট্ৰি ছাপৰ্ট কৰি আছে এইটো এটা গ্ল'বেল বেঞ্চমাৰ্ক এটা আমি দেখা পাইছোঁ এই যিটো ইনিচিয়েটিভে ইণ্ডিয়াক এটা লিডাৰশ্বিপ ৰোলত লৈ গৈছেগৈ ইণ্ডিয়াৰ এই মডেলটো দেখি আৰু প্ৰবেবলি অন্য দেশেও হয়তো এনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ ল'বলৈ তেওঁলোকেও আগবাঢ়ি আহিব যে য'ত তেওঁলোকৰ প্লান্টেশ্যন প্ৰজেক্টৰ সৈতে ইণ্ডাষ্ট্ৰিও বৰ্তমান ছাপৰ্ট কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে ডিছকাছ দ্য ৰোল অফ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ এয়াইতো আমাৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ য'ত আমি টায়াৰ ইণ্ডাষ্ট্ৰিৰ লগত আমি ৰাবাৰ বোৰ্ড অফ ইণ্ডিয়াৰ কোলাবৰেশ্যন পৰ্যন্ত আমি দেখা পাইছোঁ ডিছকাছ দ্য ৰোল অফ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপছ ইন ইমপ্লিমেণ্টিং লাৰ্জ স্কেল এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট প্ৰজেক্ট উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু প্ৰজেক্ট ইনৰোড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজনছ অফ ইণ্ডিয়া আশা কৰিছোঁ আপোনালোকে উত্তৰটি লিখিবলৈ সক্ষম হ'ব আপোনালোকে এবাৰ চেষ্টা কৰিবচোন পিছত আগবাঢ়ো প্ৰগতি স্কীমলৈকে প্ৰগতি স্কীম আচলতে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ এটি ষ্টাডিৰ মাধ্যমেৰে প্ৰগতি স্কীমৰ যি মনিটৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ মনিটৰিং ছিষ্টেম লৈ পেলাই বিশেষকৈ ইকনমিক ট্ৰান্সফৰ্মেশ্যন যে দেখা পোৱা আছে প্ৰগতি স্কীমে সকলো ব্যক্তিৰ বাবে যে এটা অভাৰঅল এটা ট্ৰান্সফৰ্মেশ্যন আৰু বিশেষকৈ আমাৰ ভাৰতৰ বাবে এটা ইকনমিক ট্ৰান্সফৰ্মেশ্যন লৈ আনিছে প্ৰগতি স্কীমে সেই তাকে এই অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ৰিপৰ্টৰ পৰা গম পোৱা গৈছে এতিয়া প্ৰগতি মানে কি প্ৰগতি মানে প্ৰ'এক্টিভ গভৰ্নেন্স এণ্ড টাইমলি ইমপ্লিমেণ্টেশ্যন যিসমূহ আমাৰ প্ৰগতি স্কীম বুলি ক'লে যিসমূহ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট সেই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টসমূহ কিমান
সেইসমূহ ভালদৰে ক্লোজলি মনিটৰ কৰা গৈছে তেওঁলোকৰ কমপ্লিশ্যনৰ ক্ষেত্ৰত ফাৰ্ডাৰ ষ্টাডি ইত্যাদি ফাৰ্ডাৰ ফেক্টৰ্ছ ইত্যাদি চোৱা গৈছে 2015 চনৰ পৰা প্ৰগতি স্কিমৰ মাধ্যমেৰে এতিয়া ডেফিনেটলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে ভাৰতৰ নিচিনা এখন দেশত চেলেঞ্জ ফেচ কৰাটো একেবাৰে স্বাভাৱিক কথা কাৰণ লেণ্ড ইকুইজিশ্যন কৰিব লাগিব ইণ্টাৰ মিনিষ্ট্ৰিয়েল কোঅৰ্ডিনেশ্যনৰ কথা আহি যায় বহুতো চেলেঞ্জ ভাৰতে ফেচ কৰিবলগীয়া হৈছে আৰু বিশেষকৈ RBI আৰু নেশ্যনেল ইনষ্টিটিউট অফ পাব্লিক ফাইনেন্স এণ্ড পলিচিৰ যদি আমি ডেটা অনুসৰি চাওঁ তেওঁলোকে কৈছে যে প্ৰতি 1 টকা যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত তেওঁলোকে স্পেণ্ড কৰিছে তেওঁলোকে খৰচ কৰিছে তাৰ বিনিময়ত প্ৰতি 1 টকাৰ বিনিময়ত ভাৰতে প্ৰায় 2.5 পৰা 3.5 rupees GDPত এটা প্ৰফিট পোৱা দেখা পাইছে সো দিস ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰে আমাৰ ইকনমিক ডেভেলপমেণ্ট লৈ আনিছে তো ভেৰি ইম্পৰ্টেণ্ট এটা ডেটা আপোনালোকে নোট ডাউন কৰি থ'ব পাৰে আৰু প্ৰগতিৰ মাধ্যমেৰে প্ৰতি মাহৰ যেটো আমাৰ 4th Wednesday প্ৰতি মাহত এবাৰকৈ যেটো আমাৰ চতুৰ্থম আমাৰ বুধবাৰৰ দিনাখন সেইদিনাখন প্ৰগতি ডে বুলি জনাজাত সেইদিনাখন ইন্টাৰেকশনছ ইত্যাদি লৈ আনা হয় 2015 চনত প্ৰগতি লঞ্চ কৰা হৈছিল প্ৰএক্টিভ গভৰ্নেন্স এণ্ড টাইমলি ইমপ্লিমেন্টেশন ইটস আ মাল্টি মডেল প্লেটফৰ্ম য'ত চেন্ট্ৰেল আৰু ষ্টেট গভৰ্নমেণ্ট সমূহ ইয়াতে ইনক্লুডেড বিশেষকৈ আমাৰ PMO টিম আৰু নেশ্যনেল ইনফৰমেটিক চেণ্টাৰৰ মাধ্যমেৰে এই গোটেই ইনিচিয়েটিভটো ডিজাইন কৰা আমি দেখা পাইছিলো আৰু ইয়াতে আন্ডাৰ দিস ইনিচিয়েটিভ আমি কি দেখা পাইছো আমাৰ প্ৰাইম মিনিষ্টাৰে আমাৰ প্ৰধানমন্ত্ৰী কি কৰে বিশেষকৈ চেন্ট্ৰেল আৰু ষ্টেট অফিচিয়েলছ সমূহৰ হৈতে তেওঁলোকে ইস্যুছ সমূহ ডিসকাস কৰে ফুল ইনফৰমেশন আৰু লেটেষ্ট ইনফৰমেশন ইত্যাদি গ্ৰাউণ্ড লেভেল সিচুৱেচনছ ইত্যাদি সকলোবোৰ ৰিপৰ্ট ইত্যাদি প্ৰেজেন্ট কৰিবলগীয়া হয় আৰু এই সকলোবোৰ ইস্যুছ ডিসকাশন কৰা আমি দেখা পাওঁ 3-tier system বুলি কোৱা হৈছে PMO Union Government Secretary আৰু Chief Secretaries of the State it's a high level meeting বুলি আপুনি ক'ব পাৰে যেহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগত ৰিলেটেড ইয়াতে কোৱা হৈছে প্ৰগতি সিস্টেমত আমি ওভাৰঅল অবজেক্টিভ হিচাপে চাব গ'লে তেওঁলোকে গ্ৰিভেন্স ৰিড্ৰেছাল মেকানিজম ৰাখিছে আজি যদি কাৰোবাৰ কিবা কমপ্লেইন আছে সেই কমপ্লেইনছ সমূহ এড্ৰেছ কৰা হৈছে নে নাই হেতু এটা ইম্পৰ্টেন্ট ইনিচিয়েটিভ হিচাপে ৰখা হৈছে প্ৰগ্ৰাম ইমপ্লিমেন্টেশনত ফোকাস কৰিছে প্ৰজেক্ট মনিটৰিঙত ফোকাস কৰিছে আৰু বৰ্তমান তিনটা লেটেষ্ট টেকনলজিও আমি দেখা পাইছো ডিজিটাল ডেটা মেনেজমেন্ট দেখা পাইছো আমি ভিডিও কনফাৰেন্সিংৰ মাধ্যমেৰে মিটিং হোৱা আমি দেখা পাওঁ জিও স্পেশাল টেকনলজি ইয়াতে ইনক্লুড কৰা আমি দেখা পাইছো does you can take Pragati initiative বা Pragati system as an example of cooperative federalism হয়নে য'ত চেণ্টাৰ আৰু ষ্টেটে একেলগে মিলি পেলাই কোঅপাৰেচনৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন কথা আলোচনা কৰে কাৰণ কোঅপাৰেটিভ ফেডাৰেলিজম বুলি আমি যেতিয়া কম তেতিয়া চেণ্টাৰ আৰু ষ্টেটৰ মাজত আমি এটা কোঅপাৰেচন আমি এটা তালমিল আমি দেখা পাওঁ কাৰণ কেলে কৈছো কাৰণ ইয়াতে সেক্ৰেটাৰিজ অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু চিফ সেক্ৰেটাৰিজ অফ ষ্টেট সকলোৱে ইয়াতে একেলগে আনি পেলাই আলোচনা যেহেতু কৰা হয় তো it's a one of the best example right তাৰ উপৰি ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটিও ইয়াৰ মাধ্যমেৰে প্ৰগতিৰ মাধ্যমেৰে এচিভ কৰিবলৈ আমি সক্ষম হৈছো আৰু সেই কাৰণে ইটস ওয়ান অফ আ ভেৰি গুড এক্সাম্পল অফ গভৰ্নেন্স আৰু গুড গভৰ্নেন্স ইতিমধ্যে মই কালিও আমাৰ নিউজ এনালাইচিছত মই আপোনালোকক কৈছিলো ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি এইবোৰ গুড গভৰ্নেন্সৰ খুব মেজৰ ক্ৰাইটেৰিয়া আৰু এয়া অকল গুড গভৰ্নেন্স নহয় গভৰ্নেন্সৰ ক্ষেত্ৰতো আমি ইয়াক এক্সাম্পল হিচাপে সেট কৰিব পাৰো মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে citizen charter বুলি কোৱা হয় describe how Pragati platform can help in effective grievance redressal mechanism উত্তৰটি আপোনালোকে লিখিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে স্পেচিফিক্যালি মেইনছ গাইডেন্স প্ৰগ্ৰামৰ বাবে এনৰোল কৰিব খুজিছে তেতিয়া হলে তলত দিয়া কন্টাক্ট নাম্বাৰটি বা ইয়াত দিয়া QR কোডটি স্ক্যান কৰি অতি সোনকালে নিজৰ সিট এটা অভেইল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো প্ৰিলিমছৰ বাবে UIDF মানে কি আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফাণ্ড বিশেষকে tier 2 আৰু tier 3 যিসমূহ সিটি tier 2 আৰু tier 3 সিটি সমূহৰ ক্ষেত্ৰত আমি দেখা পাইছো অলপমান ফান্ডিংৰ ক্ষেত্ৰত you can see the minister of state in the ministry of housing and urban affairs informed in Lok Sabha that the government has set up the urban infrastructure development fund এটা নতুন ফান্ড এটা চৰকাৰে ডেভেলপ কৰিছে
through use of priority sector lending shortfall for creating urban infrastructure in tier 2 আৰু tier 3 city. As a tier 2 আৰু tier city urban infrastructure develop কৰিবৰ বাবে এটি fund এটা নিৰ্মাণ কৰা বুলি কোৱা হৈছে urban infrastructure development fund by UIDF. কিহৰ মাধ্যমেৰে যিসমূহ priority sector lending হে priority sector lending যিসমূহ shortfall সমূহৰ টকা হে shortfall সমূহৰ মাধ্যমেৰে এই ফান্ডটো ডেভেলপ কৰা হৈছে আৰু কিহৰ বাবে ব্যৱহাৰ কৰা হ'ব যিসমূহ আমাৰ পাব্লিক এজেন্সি তেওঁলোকে আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত বিশেষকৈ টিয়াৰ 2 আৰু টিয়াৰ 3 সিটি সমূহত আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে এই ফান্ড এলোকেট কৰা হ'ব এই ফান্ড ইউটিলাইজ কৰা হ'ব মেনেজ কোনে কৰিব নেশনাল হাউচিং বেংকে মেনেজ কৰিব ইনিশিয়াল যেটো এমাউন্ট এটা ৰখা হৈছে 10000 কোটি টকা ইনিশিয়াল এমাউন্ট এটা ৰখা হৈছে বিশেষকৈ আমাৰ RIDF আছিল ৰুৰাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফান্ড তাৰ লগতে align কৰি পেলে similar kind of infrastructure development fund বুলি আপুনি ক'ব পাৰে national housing fund was set up in the year কোন চনত national housing bank set up কৰা হৈছিল 1988 নে 1990 1995 নে 2003 চন আপোনালোকে এই প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন টোৰ উত্তৰ যদি গম পায় তেতিয়া হলে তলত দিয়া কমেন্ট সেকশনত আপোনালোকে কমেন্ট ডাউন কৰিব পাৰে আৰু আজিৰ শেষৰটো নিউজ আছে এন্ট্ৰেক্স বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভ জানেনে বাৰু বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভ ক'ত আছে যদি জানে হেয়াও আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে ভেৰি ফেমাস টাইগাৰ ৰিজাৰ্ভ বন্দিপুৰ বুলি ক'লে হে বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভৰ এটি ফিমেল এলিফেন্টৰ এন্ট্ৰেক্সৰ বাবে মৃত্যু হোৱা দেখা পোৱা গৈছে এটা এন্ট্ৰেক্স বুলি ক'লে এন্ট্ৰেক্স কৰ পৰা হয় মনত ৰাখিব দেই একেবাৰে প্ৰিলিমছ প্ৰেক্টিস একদম প্ৰিলিমছৰ বাবে যিসমূহ কোৱেশ্চন এটা এন্ট্ৰেক্স ইজ কজড বাই ব্যাকটেৰিয়া ভাইৰাছ ফাংগাছ কিহৰ মাধ্যমেৰে হয় মনত ৰাখিব সদায় এন্ট্ৰেক্স আসলতে ব্যাকটেৰিয়াৰ পৰা হয় কি ব্যাকটেৰিয়া বেচিলাছ এন্থ্ৰাচিছ নামৰ এটি ব্যাকটেৰিয়াৰ পৰা এন্ট্ৰেক্স হোৱা আমি দেখা পাওঁ আৰু এই যেটো ব্যাকটেৰিয়া বেচিলাছ এন্থ্ৰাচিছ এই ব্যাকটেৰিয়াটো আপুনি মাটিত পাবই ভূখণ্ডত আপুনি পাবই অল around the world আৰু বিশেষকৈ wild animals বা আমাৰ অন্য জীবজন্তুক বিশেষকৈ এফেক্ট কৰা দেখা পাওঁ এই ব্যাকটেৰিয়া সমূহে কিছুমান স্পোৰছ আজি ভেকুৰৰ ক্ষেত্ৰতো আমি যেনেকৈ অলপমান ফুলা বা স্পোৰৰ নিচিনা দেখা পাওঁ ব্যাকটেৰিয়া সমূহৰ ক্ষেত্ৰতো আমি অলপমান তেনেকুৱা স্পোৰছ প্ৰডাকশন দেখা পাওঁ সেই স্পোৰছ প্ৰডিউস কৰি আলটিমেটলি সিহঁতে তেনেকুৱাকৈ নিজৰ বংশ বৃদ্ধি কৰে আৰু আনফৰচুনেটলি অন্য জীবজন্তুৰ ক্ষেত্ৰত এন্ট্ৰেক্স আক্ৰমণ কৰিব পৰা তেওঁলোকৰ ডিফাৰেন্ট মেথড আছে যেতিয়া তেওঁলোকে উশাহ নিশাহ লয় যেতিয়া তেওঁলোকে খায় বা কিবা ড্ৰিংক any kind of liquid যদি তেওঁলোকে কনজিউম কৰিছে আজি ইন কেস হে পাৰ্টিকুলাৰ এৰিয়া যদি কন্টামিনেটেড হৈছে যদি হে ব্যাকটেৰিয়া যেনিবা স্পোৰছ ইত্যাদি তাতে ব্যাকটেৰিয়াল স্পোৰছ যদি আছে তেতিয়া হলে যদি কন্টামিনেটেড যদি হয় ডেফিনেটলি they will suffer from anthrax এটা পইণ্টটো হল আমাৰ নিচিনা আমি এটা পানী ফিল্টাৰ্ড ওয়াটাৰ খাওঁ পানী বইল কৰি খাওঁ কিন্তু অন্য জীবজন্তুৰ ক্ষেত্ৰতো হেতু এপ্লিকেবল নহয় সেই কাৰণে এন্ট্ৰেক্স তেওঁলোকৰ ক্ষেত্ৰত আমি বেছিকৈ দেখা পাওঁ মানুহৰো এন্ট্ৰেক্স হ'ব পাৰে ঠিক আছে যদি হে ইনফেক্টেড এনিমেল বা কন্টামিনেটেড প্ৰডাক্টৰ মাধ্যমেৰে যদি তেনেকুৱাকে স্প্ৰেড হয় তেতিয়াহলে মানুহৰো এন্ট্ৰেক্স হ'ব পাৰে ভেৰি ইম্পৰ্টেন্ট চাওক অকল খাদ্য খোৱা পানী বা খাদ্যৰে এন্ট্ৰেক্স স্প্ৰেড নহয় উশাহ নিশাহেৰেও এন্ট্ৰেক্স স্প্ৰেড হয় দিস ইজ সামথিং which you need to keep in mind আৰু সেই কাৰণে তিনি প্ৰকাৰৰ ৰুট আছে এটাটো কিউটেনিয়াছ মানে সালেৰে ঠিক আছে আৰু এটা গেষ্ট্ৰইন্টেষ্টাইনাল গম পায় আৰু এটা ইনহেলেশন এটা সালেৰেও এই ব্যাকটেৰিয়াটো প্ৰৱেশ কৰিব পাৰে বা আমাৰ খাদ্য খোৱা পানী যি হওক গেষ্ট্ৰইন্টেষ্টাইনাল হয় না আমাৰ ইন্টেষ্টাইনৰ মাধ্যমেৰেও এই ব্যাকটেৰিয়াই আলটিমেটলি আক্ৰমণ কৰিব পাৰে বা ইনহেলেশন উশাহ নিশাহৰ মাধ্যমেৰেও আক্ৰমণ কৰিব পাৰে this point is also very important আৰু সেই কাৰণে স্কিন গেষ্ট্ৰইন্টেষ্টাইনাল আৰু লাংছ এই তিনটা অৰ্গানে এছ'চিয়েট হৈ থাকে আৰু এন্ট্ৰেক্স যদি হয় দেখা পাইছে ফাৰ্স্ট যেটো আমাৰ পিকচাৰ ইমাজিন কৰক যে অকনমানি জেগাতে ইমান এনেকুৱা যদি হয় গোটেই হোল বডি যদি বিঅপি পৰে কি অৱস্থা হ'ব ৰাইট তো দিস ইজ এন্ট্ৰেক্স আৰু আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহেই সোধে এটা বেমাৰৰ নাম এটা ডিজিজৰ নাম এটা দি দিব এটা আপোনালোকে জনাব লাগে যে হেয়া ভাইৰাছৰ পৰা হৈছে নে ব্যাকটেৰিয়াৰ পৰা হৈছে নে ভেকুৰ ফাংগাছৰ পৰা হৈছে নে এই তিনটাৰ ভিতৰত ইনক্লুডে নাই হোৱা
ইহঁত তিনিটাৰ ভিতৰত নহয়গে ঠিক আছে তো আপোনালোকে উত্তৰটি দিবলৈ চেষ্টা কৰিব মই ইমান দেৰি ক'লো উত্তৰটি আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কালিৰ আমাৰ যে নিউজ এনালাইসিস কালিৰ নিউজ এনালাইসিসৰ প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন সমূহৰ উত্তৰসমূহ চাওয়া হওক UN Peace Building Commission was established in the year কোন চনত UN Peace Building Commission established কৰা হৈছিল উত্তৰটি হৈছে 2005 আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে where is the high energy stereoscopic system has observatory located আমি গম পাইছিলে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈছে নামিবিয়া এআই আছিলে আমাৰ হবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাইৰি আছে তেতিয়া হলে তলত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰি ফাৰ্দাৰ প্ৰসিডিউৰে আপোনালোকে আগবাঢ়িব পাৰে কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হেহে আমি কও বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স আৰু ইয়াকে কৈ আজিৰ নিউজ এনালাইসিসৰ সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম